নমস্কাৰ মই আজি আপোনালোকৰ সন্মুখলৈ এটা নতুন বিষয় লৈ আহিছো আগতে মই এই বিষয়ৰ ওপৰত বহুতখিনি কথা পাতিছো যদিও আজি মই দিল্লী সুলতানৰ শাসনৰ অধীনত থকা কিছুমান প্ৰশাসনিক ব্যৱস্থাৰ বিষয়ে কথা ক'বলৈ আহিছো আৰু আপোনালোকক এই ক্লাছটোলৈ মই স্বাগতম জনাইছো এতিয়া মই প্ৰথমতে যাবলৈ ওলাইছো ইক্তা আৰু জাগিৰ সিস্টেমৰ বিষয়ে যেটো আপোনালোকৰ কিতাপত ইউনিট 9ত আছে তাতে প্ৰথমতে মই ইক্তা সিস্টেম আৰু জাগিৰ সিস্টেম সমূহ বিষয়ে ক'বলৈ ওলাইছো উদ্দেশ্যসমূহ প্ৰথমতে কেনেকুৱা আছে এটো কম তাৰ পিছত দিল্লী সুলতানৰ অধীনত থকা ইক্তা প্ৰণালীৰ মৌলিক বৈশিষ্ট্যসমূহ আৰু লগতে চতুৰ্দশ শতিকাত এই ইক্তা প্ৰণালীৰ পৰিৱৰ্তনসমূহ আৰু লগতে সুলতানেটৰ পিছত মোগলসকলৰ দিনত যিখিনি প্ৰশাসনিক বৈশিষ্ট্য আছিল তাৰ বিষয়ে ক'বলৈ কম মই জাগিৰদাৰ সিস্টেম আৰু ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ আৰু ইহঁতৰ কেনেকুৱা ধৰণৰ পৰিচালনা হৈছিল এইবিলাকৰ বিষয়ে মই ক'বলৈ যাম প্ৰথমতে মই ইক্তা আৰু জাগিৰ সিস্টেমৰ কিছু ইন্ট্ৰডাকচন বা দিবলৈ ওলাইছো প্ৰথমতে আমি গম পাওঁ 1300 শতাব্দীত বা 1300 শতিকাত দিল্লীত ভাৰতবৰ্ষত প্ৰথমবাৰৰ কাৰণে মুছলমান শাসন আৰম্ভণি হৈছিল আৰু মুছলমান শাসনক দিল্লী সুলতানেট বুলি কোৱা হৈছিল আৰু সুলতানেটৰ অধীনত থকা কিছুমান কথা ক'বলৈ ওলাইছো গতিকে 1300 আৰু 1400 শতিকাত দিল্লী সুলতানেট ৰাজ্য যেতিয়া স্থাপন হৈছিল সেই ৰাজ্যসমূহৰ পিছলৈ বিস্তাৰ হৈছিল আৰু বিস্তাৰ হোৱা ৰাজ্যসমূহ সংগঠিত কৰিবলৈ ব্যৱস্থা হাতত লোৱা হৈছিল সেইভাবে এই ৰাজ্যসমূহ কেনেদৰে সংগঠিত কৰিব আৰু এই ৰাজ্যসমূহ কেনেধৰণে নিয়ন্ত্ৰণ কৰিব তাৰ বাবে কিছুমান ব্যৱস্থা ল'ব লগা হৈছিল ইয়াৰ কিছুমান ৰাজ্য আছিল যিখিনি ৰাজ্য সুলতানসকলে জয় কৰিছিল অধিকাৰ কৰিছিল তাৰ কিছুমান ৰাজ্য সুলতানসকলে ডাইৰেক্টলি প্ৰত্যক্ষভাৱে নিজৰ অধীনলৈ আনিছিল আৰু কিছুমান ৰাজ্যই সুলতানৰ অধীনত পৰোক্ষভাৱে আছিল আৰু তেওঁলোকে সেই ৰাজ্যসমূহে কৰ কাটল দি পেলাই নিজৰ শাসন ব্যৱস্থা নিজাকে ৰাখি থৈছিল গতিকে এই ৰাজ্যবোৰৰ শাসন ব্যৱস্থা গোটেইবিলাক ৰাজ্যৰ শাসন ব্যৱস্থা বেলেগ বেলেগ আছিল এখন সাম্ৰাজ্য দিল্লী সুলতানেটৰ অধীনত আনিবলৈ গোটেই ৰাজ্যবিলাকক একেটা শাসন প্ৰণালীত তেওঁলোকক সাঙুৰি ল'বলৈ সুলতানেটসকলৰ কিছুমান ব্যৱস্থাৰ প্ৰয়োজন হৈছিল আৰু এই ব্যৱস্থা তেওঁলোকে ল'ব লাগিছিল ৰাজনৈতিক ঐক্য বিনষ্ট নোহোৱাকে আৰু এনেদৰে তেওঁলোকে নিজৰ ৰাজ্যসমূহৰ নিয়ন্ত্ৰণ আৰু সুসংগঠিত কৰিবলৈ চেষ্টা কৰিছিল তাৰ পিছত আমি গম পাওঁ যে তুৰ্কী শাসকসকলে তেওঁলোক যেতিয়া ভাৰতলৈ আহিছিল তেওঁলোকৰ এটা অৰিজিন তেওঁলোকে নিজৰ লগত লৈ আহিছিল ইক্তা প্ৰণালী এটা তেওঁলোকৰ ব্যৱস্থা এটা তেওঁলোকে নিজৰ লগত লৈ আহিছিল আৰু এই ব্যৱস্থাই ভাৰতত তেওঁলোকৰ শাসন কেন্দ্ৰীভূত কৰাত যথেষ্টখিনি সহায় কৰিছিল কিন্তু কিছুমান হালহলনি ঘটাব লগা হৈছিল এই ব্যৱস্থাত কিন্তু তেওঁলোকে যথেষ্টখিনি মানে সহায় কৰিছিল ইক্তা প্ৰণালীয়ে তেওঁলোকৰ শাসন কেন্দ্ৰীভূত কৰাত যেহেতু বিস্তৃত অঞ্চল কেন্দ্ৰীভূত কৰিব লগা হৈছিল গতিকে ইক্তা ব্যৱস্থাটো পিছলৈ হালহলনি কৰিবলগীয়া হৈছিল কিন্তু তেওঁলোকৰ এই ক্ষেত্ৰত কোনো ধৰণৰ ৰাজনৈতিক প্ৰবলেম নোহোৱাকে তেওঁলোকে এই ব্যৱস্থাৰ হালহলনি কৰি এই ইক্তা ব্যৱস্থাটো সুলতানেট পিৰিয়ডত যথেষ্টখিনি গুৰুত্বপূৰ্ণ সিস্টেম হিচাপে প্ৰৱৰ্তন কৰিছিল তাৰ পিছত আমি আকৌ পঢ়িম ইয়াতে জাগিৰৰ সিস্টেম আৰু জাগিৰৰ বৈশিষ্ট্যসমূহ কেনেকুৱা আমি পিছলৈ পঢ়িম কিন্তু দিল্লী সুলতানেটত যেনেকৈ ইক্তা এটা এডমিনিষ্ট্ৰেটিভ ইকনমিক ইউনিট আছিল তেনেদৰে জাগিৰো মোগলসকলৰ দিনত দিল্লী সুলতানেটৰ পিছত মোগলসকল ভাৰতলৈ আহিছিল তেওঁলোকৰ দিনত একে ধৰণৰ সিস্টেম আছিলে জাগিৰ সিস্টেম আৰু জাগিৰ সিস্টেমতো ইক্তা সিস্টেমৰ নিচিনাকে কৰ্মচাৰীসকলক বেতন নগদ ধনত দিয়া নাছিল ইয়াৰ হলনি একতা ভূমি তেওঁলোকক প্ৰদান কৰা হৈছিল আৰু এই ভূমিৰ ওপৰত তেওঁলোকক যথেষ্টখিনি দায়িত্ব দিয়া হৈছিল আৰু তেনেকে এই জাগিৰ সিস্টেম আৰু ইক্তা সিস্টেম সুলতানেট পিৰিয়ড আৰু মোগল সিস্টেমৰ প্ৰায় একে ধৰণৰ এডমিনিষ্ট্ৰেটিভ ইউনিট আছিল বুলি আমি ক'বলৈ পাৰো এটা বস্তু আছিল যে জাগিৰ ক্ষেত্ৰতো আমি জামা আৰু হাসিল তেনেকে ইক্তা ক্ষেত্ৰতো আমি পাওঁ জামা মানে হৈছিলে
জমা মানে আছিলে যেটো মানে তাৰ ৰেভিনিউ ফিক্সেশন কৰা হৈছিলে এটো জমা আৰু যেটো ৰেভিনিউ কালেকশন কৰা হৈছিলে অৰিজিনালি যিখিনি ৰেভিনিউ কালেকশন কৰা হৈছিল তাক হাসিল বুলি কোৱা হৈছিলে কিন্তু ইয়াৰ মাজত সামঞ্জস্য ৰাখিবলৈ বহুতখিনি ৰজাই চেষ্টা কৰিব লগা হৈছিলে আৰু সেইভাবে ইক্তাৰ নিচিনা জাগিৰ সিস্টেমকো পিছলৈ যথেষ্টখিনি হাললনি কৰিবলগীয়া হৈছিল এই কথাত আমি গম পাওঁ এতিয়া আমি অকমান ডিটেইলছত ইক্তা সিস্টেমৰ বিষয়ে পঢ়িম আৰু জাগিৰ সিস্টেমৰ বিষয়ে পঢ়িম মূলতে অলৰেডি মই ক'লো মূলতে ইক্তা সিস্টেম আছিল আপোনাৰ মুছলমানসকলৰ দিনত আৰু জাগিৰ সিস্টেম আছিল মোগলসকলৰ দিনত একেই বস্তুৱে হয় একেই সিস্টেমে হয় খালি কেৱল মাত্ৰ আপোনাৰ শাসকসকল বেলেগ আছিল হেখিনি সময়ত যে নহওক এতিয়া ইক্তা সিস্টেমৰ বিষয়ে আমি পঢ়িম এই ইক্তাবোৰ আসলতে কি হয় ভাৰতলৈ অহা নতুন মুছলমান শাসকসকলে তেওঁলোকৰ লগত ইক্তা নামৰ এটা প্ৰশাসনিক ব্যৱস্থা লগত লৈ আহিছিল আৰু এই অৰ্থনৈতিক ব্যৱস্থাৰ লগতো জড়িত হৈ আছিল বিশেষকৈ ৰাজহ সংগ্ৰহ আৰু বিতৰণ কেনেকৈ কৰিব লাগে এই ক্ষেত্ৰত আপোনাৰ ইক্তা সিস্টেম ব্যৱস্থা ব্যৱহাৰ কৰা হৈছিল আৰু লগতে সুলতানেট পিৰিয়ডৰ আন্ডাৰত অধীনত যিমানখিনি সৰু সৰু ৰাজ্য আছিল প্ৰদেশ আছিল সেইবিলাকৰ শাসন প্ৰশাসন খুব ভালদৰে চলাবলৈ লগতে অৰ্থনৈতিক কন্ডিশন মানে অৱস্থাটো ভালকৈ ৰাখিবলৈ ইক্তা সিস্টেমটো ব্যৱহাৰ কৰা হৈছিল তাৰ পিছত আমি পাওঁ ইক্তা সিস্টেম কেনেকুৱা ধৰণে চলি আছিল ইক্তা সিস্টেমৰ 1300 শতিকাত তুৰ্কীসকলৰ আক্ৰমণে ভাৰতীয় যেটো আমাৰ পলিটিক্যাল সিস্টেম আছিল এডমিনিষ্ট্ৰেটিভ সিস্টেম আছিল যথেষ্টখিনি পৰিৱৰ্তন আনিছিল কাৰণ তাৰ আগলৈ মুছলমানসকলৰ কোনো ধৰণৰ প্ৰশাসন আমাৰ ভাৰতত চলা নাছিল আমাৰ ভাৰতৰ নিজৰ মানুহৰে প্ৰশাসন চলি আছিল গতিকে মুছলমানসকল তুৰ্কীসকল বাহিৰৰ পৰা আহি ভাৰতবৰ্ষ দখল কৰি সুলতানেট ব্যৱস্থা আৰম্ভ কৰাৰ কাৰণে আমাৰ শাসন ব্যৱস্থাত বা আমাৰ সোশিয়াল বা ইকোনমিক কন্ডিশন চাৰিওফালৰ পৰা কিছু পৰিমাণে হলেও মানে প্ৰভাৱ পৰিছিল আৰু হাল হলনি ঘটাব লগা হৈছিল পৰিৱৰ্তন হৈছিল বিশেষকৈ মুছলমান শাসনৰ আৰম্ভণিতে দেখিও যিখিনি স্থানীয় অফিচাৰ্ছ আছিল মুখিয়াল লোক আছিল ৰায় আছিল ৰাণা আছিল তেওঁলোকক আঁতৰাই দিয়া হৈছিল ভাৰতীয় মানুহখিনিক আঁতৰাই দি পেলাই তেওঁলোকে মুছলমান শাসকসকলে তেওঁলোকৰ নিজৰ মানুহ ইয়াত নিয়োগ কৰিছিল আৰু তেতিয়া কি হৈছিল তাৰ পিছত হৈছিল কি তাৰ পিছত এতিয়া নতুন সিস্টেম এটা চলাবলৈ ভাৰতৰ নতুনকৈ যিবোৰ ৰাজ্য জয় কৰিছিল সেইবিলাক সংগঠিত কৰিব লগা হৈছিল তাৰ পিছত সেইবোৰ নিয়ন্ত্ৰণো কৰিব লগা হৈছিল আৰু যিখিনি নিয়ন্ত্ৰণ কৰি পেলা সেইবোৰ ঠাইত সুলতানেটৰ আন্ডাৰত যিমানখিনি ৰাজ্য আছিল তাৰে সৰু সৰু ঠাইবোৰত বা সেই ৰাজ্যবোৰতো মুছলমান শাসক শ্ৰেণীয়ে নিয়োগ কৰিছিল তেওঁলোকৰ নিজৰ মানুহ নিয়োগ কৰিছিল আৰু নিয়োগ কৰি বিশেষকৈ উমাৰাসকলক নিয়োগ কৰিছিল আৰু তেওঁলোকক বেতন দিয়াৰ পৰিৱৰ্তে নগদ বেতন দিয়াৰ পৰিৱৰ্তে কিছু কিছু ভূমি তেওঁলোকক অৰ্পণ কৰিছিল যিখিনি ভূমি অৰ্পণ কৰিছিল তাৰ ৰাজহ তাৰ শাসন গোটেইখিনি সেই বিষয়া বৰ্গ দায়িত্ব দিয়া হৈছিল আৰু এইবিলাককে কোৱা হৈছিল ইক্তা এই ভূমিবোৰক কোৱা হৈছিল ইক্তা আৰু ইয়াত যোনে শাসন কৰিছিল তেওঁলোকক কোৱা হৈছিল ইক্তাদাৰ বা মুফতি আৰু কেতিয়াবা কেতিয়াবা ওয়ালিও বুলি তেওঁলোকক কোৱা হৈছিল এই বিষয়াসকলে এই যিবোৰ ভূমিত তেওঁলোকৰ নিজৰ শাসন চলাইছিল নিজে ৰাজহ সংগ্ৰহ কৰিছিল সেইখিনি তেওঁলোকৰ দায়িত্বত আছিল আৰু তেওঁলোকে ৰাজহ সংগ্ৰহ কৰি নিজৰ বেতনটো তাৰ পৰা ৰাখিছিল আৰু তাতে তেওঁৰ আন্ডাৰত থকা যিখিনি ডাঙৰ সৈন্যবাহিনী আছিল তাৰ ভৰণ পোষণ পৰিচালনাৰ বাবে যিখিনি খৰচ হৈছিল সেইখিনি তেওঁৰ ৰেভিনিউ বা ৰাজহ তেওঁ ৰাখিছিল আৰু বাকি যিখিনি ৰখি গৈছিল সেই বস্তুখিনি ফাৱাজিল সেই বস্তুখিনি তেওঁলোকে আকৌ সুলতানৰ ওচৰলৈ পঠিয়াই দিয়াটো নিয়ম আছিল ইক্তা হৈছে আসলে প্ৰকৃততে এটা আৰবিক শব্দ যেহেতু ইক্তা আৰবিক শব্দ আমি অলৰেডি কৈছিলোৱে ইক্তা সিস্টেমটো মুছলমান শাসকসকলে তুৰ্কী শাসকসকলে লগত লৈ আহিছিল গতিকে এটা আৰবিক শব্দ আছিল আৰু এটো প্ৰাগ ইছলামিক আৰবত চলি আছিল এই সিস্টেমটো চলি আছিল বিশেষকৈ তাৰে মানুহখিনিক পুৰস্কাৰ দিবলৈ প্ৰাগ ইছলামিক আৰবত যিখিনি শাসক শ্ৰেণীয়ে তলতীয়া কৰ্মচাৰীসকলৰ কামৰ বিনিময়ত বেতন দিবলৈ বা প্ৰয়োজন বোধে কেতিয়াবা পুৰস্কাৰ হিচাপে দিবলৈ ইক্তা ব্যৱস্থা
ব্যৱহাৰ কৰিছিল বিশেষকৈ মই অলৰেডি যদিও ক'লো মানে প্ৰশাসনিক দিশটো আৰু অৰ্থনৈতিক দিশটো চম্ভালিবলৈ আৰু লগতে সামৰিক ব্যৱস্থাটো চম্ভালিবলৈ ইক্তাসমূহৰ যথেষ্ট গুৰুত্ব আছিল ইক্তা কোনো এজন ব্যক্তিক প্ৰদান কৰিলেও প্ৰদান কৰা হৈছিল যদিও তেওঁৰ ব্যক্তিজনৰ কিন্তু কোনো ধৰণৰ ইয়াৰ ওপৰত কোনো ধৰণৰ মানে পাৰ্মানেণ্ট হোল্ড নাছিলে পাৰ্মানেণ্ট হোল্ড নাছিলে কি কাৰণে অধিকাৰ নাছিলে স্থায়ী অধিকাৰ নাছিলে আৰু ইয়াত উত্তৰাধিকাৰী সূত্ৰ চলা নাছিলে হেৰিটেৰী চিষ্টেমটো চলি থকা নাছিলে কিন্তু পিছলৈ প্ৰথম অৱস্থাত কিন্তু পিছলৈ ফিৰোজ তুগলকৰ দিনত এই হেৰিটেৰী ব্যৱস্থাটো গ্ৰহণ কৰিছিলে তেওঁ আৰু এজন ইক্তাদাৰৰ মৃত্যু হ'লে তেওঁৰ ল'ৰা বা তেওঁৰ উত্তৰাধিকাৰীসকলে এই ইক্তা ব্যৱহাৰ কৰিব পাৰিছিল কিন্তু প্ৰকৃততে ইক্তাসমূহ হেৰিটেৰী ব্যৱস্থা নাছিল এজন ইক্তাদাৰৰ মৃত্যু হ'লে তেওঁৰ পিছত ইক্তাখন সুলতানৰ ইচ্ছামতে সুলতানে নিজে লৈ ল'ব পাৰিছিল নাইবা বেলেগ এজন ইক্তাদাৰৰ নামত দিব পাৰিছিল এনেকুৱা কিছুমান নিয়ম ইক্তাৰ ক্ষেত্ৰত আছিল কিন্তু আমি এটা বস্তু দেখিবলৈ পাওঁ যে ইক্তা সিস্টেমটো আমি দেখিবলৈ পাওঁ যে এইটো সামন্ততান্ত্ৰিক আছিল কি কাৰণে সামন্ততান্ত্ৰিক আছিল এইটো হৈছে ইক্তাদাৰবিলাকে তেওঁলোকে নিজে এখন ৰাজ্যত একদম কমপ্লিট সম্পূৰ্ণ শাসন সৈন্যবাহিনী ভৰণ পোষণৰ পৰা আদি কৰি ৰাজহ কালেকশ্যনৰ পৰা গোটেইবোৰ কাম কৰিব লাগিছিল আৰু প্ৰয়োজনবোধেৰে ৰজাক তেওঁলোকে সুলতানক তেওঁলোকে নিজৰ আণ্ডাৰত থকা সৈন্যবাহিনীক দি সহায়ও কৰিব লাগিছিল আৰু এইটো সিস্টেমে সামন্ততান্ত্ৰিক সিস্টেমৰ এটা ফিউডালিজম বা সামন্ততান্ত্ৰিক ফিউডালিজম এটা বৈশিষ্ট্য দেখায় যদিও মধ্যযুগত ইউৰোপত যেনেকুৱা ধৰণৰ ফিউডালিজম বা সামন্ততান্ত্ৰিক সিস্টেম আছিল তাৰ লগত এই সিস্টেমৰ কোনো ধৰণৰ মিল নহয় ইক্তা গ্ৰহণ কৰা বিষয়াসকলে প্ৰশাসনিক সামৰিক অৰ্থনৈতিক বা ৰাজ্য সংগ্ৰহৰ আটাইবোৰ সমূহীয়া দায়িত্ব একেলগে সম্পন্ন কৰিব লাগিছিল গতিকে ইক্তাদাৰবিলাকৰ যথেষ্ট গুৰুত্ব আছিল সুলতানী শাসন ব্যৱস্থাত কাৰণ তেওঁলোকে প্ৰকৃততে ইক্তা হৈছে গোটেই ৰাজ্যবোৰ সুলতানৰ সাম্ৰাজ্যখন বা ৰাজ্যখন সৰু সৰু কিছুমান ৰাজ্য বা প্ৰদেশত ভাগ কৰা হৈছিল আৰু এই ৰাজ্যবিলাককে ইক্তা প্ৰভিন্স আৰু কেতিয়াবা কেতিয়াবা ইক্তা বুলি কোৱা হৈছিল আৰু তাৰ দায়িত্ব দিয়া হৈছিল সুলতানৰ ৰিলেটিভ ৰাজকীয় ফেমিলিৰ পৰা নাইবা মানে ডাঙৰ ডাঙৰ বিষয়াসকলক যিবোৰে ভালদৰে কাম কাজ কৰিব পাৰিছিল এনেকুৱা দায়িত্ববোৰ দিয়া হৈছিল আৰু সামৰিক সেনাধ্যক্ষবিলাককো এই ইক্তাবোৰৰ দায়িত্ব দিয়া হৈছিল ৰাজ্যখন কিছুমান ইক্তাত ভাগ কৰিছিল বা প্ৰদেশত ভাগ কৰিছিল আৰু বিশেষকৈ এইবোৰ দিয়া হৈছিলে এওঁলোকক বেতন দিয়াৰ মানে পৰিৱৰ্তে ইক্তা এখন চলাবলৈ দিছিলে আৰু ইক্তাৰ পৰা তেওঁলোকৰ নিজৰ বেতনটো তেওঁলোকে উলিয়াই ল'ব পাৰিছিলে ইক্তা সম্পৰ্কে এজন ৰাইটাৰ আছিলে সেইখিনি সময়ত নিজাম উল মুল্ক তুছিয়ে কৈছে যে ইক্তা হৈছে এনেকুৱা এখন ৰাজক্ষেত্ৰ ইক্তা মানে ৰাজক্ষেত্ৰ বুলি দিছে এখন ৰাজক্ষেত্ৰ য'ত মুফতিয়ে সুলতানৰ বাবে কাম কৰিছিল আৰু সঠিকভাৱে মাটি তথা ভূমি ৰাজহৰ আৰু আন কৰসমূহ সুলতানৰ বাবে সংগ্ৰহ কৰিছিল আৰু মেইনলি ৰাজক্ষেত্ৰ আছিলে আৰু ইক্তাদাৰসকলে বা মুফতিয়ে সুলতানৰ বাবে কাম কৰিছিল আৰু সঠিকভাৱে ভূমি ৰাজহ বা আন ৰাজহসমূহ সংগ্ৰহ কৰিছিল বিশেষকৈ সুলতানৰ কাৰণে আৰু ইয়াৰ পৰাই তেওঁলোকে নিজৰ বেতনো লৈছিল আৰু সামৰিক বাহিনীও পৰিচালনা কৰিব লগা হৈছিল আৰু লগতে সামৰিক বাহিনী সুলতানৰ কাৰণে সাজু কৰি ৰাখিব লাগিছিল তেওঁলোকে আমি জানো সুলতান ইলতুৎমিছৰ দিনৰ পৰাই দোৱাব অঞ্চলত বিশেষকৈ শাসন মানে ইক্তা ব্যৱস্থাৰ আৰম্ভণি মেইনলি সুলতানৰ ইলতুৎমিছৰ দিনৰ পৰাই দোৱাব অঞ্চলত আৰম্ভণি হৈছিল আৰু তাত থকা যিখিনি ৰাজকীয় সৈন্য আছিল সেই সৈন্যবিলাকক সৰু সৰু কিছুমান ইক্তা বা ভূমি প্ৰদান কৰা হৈছিল আৰু তেওঁলোকক নগদ বেতন দিয়া হোৱা নাছিল এনেকৈ ইক্তা চিষ্টেমটো ভাৰতত প্ৰচলন হোৱা আৰম্ভণি হৈছিল তেনেদৰে আৰু এই যিখিনি দোৱাব অঞ্চলত সুলতান ইলতুৎমিছৰ দিনত সৈন্য আছিল তেওঁলোকক কোৱা হৈছিলে হাছাম কোৱালভ বুলি কোৱা হৈছিলে আৰু তেওঁলোকক সৰু সৰু ইক্তা কিছুমান বা ভূমি কিছুমান তেওঁলোকক দিয়া হৈছিল আৰু তেওঁলোকে সৰু সৰু ঠাইবোৰৰ
মানে দায়িত্ব ল'ব লগা হৈছিল কিনত কিন্তু ইকতা সিস্টেমৰ কিছু হাল হলনি ঘটিছিল কিয়নো তেওঁ সৈন্য বাহিনীক বেতন দিয়াৰ ব্যৱস্থা কৰিছিল ইকতাৰ হলনি এইটো এটা মানে ইকতা সিস্টেমৰ বহুত ডাঙৰ এটা পৰিৱৰ্তন যিটো বস্তু চলি আছিল ইমান বছৰে মোহাম্মদ ঘড়ীয়ে সুলতানে মোহাম্মদ ঘড়ীৰ পিছত আপোনাৰ কুতুবুদ্দিন আইবকে ডাক বংশ বা সুলতানেট স্থাপন কৰাৰ পিছৰ পৰাই চলি আছিল যদিও পিছলৈ আলাউদ্দিন খিলজিয়ে এই সিস্টেমটো যদিও চলি আছিল কিন্তু বেছিকে তেওঁ নগদ ধন ইকতা সিস্টেমৰ হলনি ভূমি প্ৰদানৰ হলনি নগদ ধন দিয়াৰ কথাহে তেওঁ গুৰুত্ব দিছিলে সৈন্য বাহিনী বিশেষকে পিছল তাৰ কিন্তু পৰৱৰ্তী সময়ত ফিৰোজ তুগলকে আকৌ সৈন্য বাহিনীক বেতন হিচাপে আকৌ ইকতা দিয়াৰ ব্যৱস্থাই কৰিছিল আলাউদ্দিন খিলজিৰ মৃত্যুৰ পিছত বহুদিনৰ পিছত তুগলক ডাইনেষ্টিৰ এজন সুলতান ফিৰোজ তুগলকে ইকতা সিস্টেমটো পুনৰ প্ৰৱৰ্তন কৰিছিল আৰু নগদ ধনৰ হলনি পুনৰ ইকতা বা ভূমি বিতৰণৰ ব্যৱস্থা তেওঁ আৰম্ভণি আকৌ কৰিছিল আকৌ ফিৰোজ তুগলকৰ দিনত এই ব্যৱস্থাক ইকতা বুলি হোৱা নাছিল ইয়াক কোৱা হৈছিল ওয়াজ WAZH ওয়াজ এণ্ড ইয়াৰ গৰাকীক কোৱা হৈছিল ওয়াজদাৰ WAJHDAR ওয়াজদাৰ কোৱা হৈছিল আৰু ফিৰোজ শাহ তুগলকে এই ব্যৱস্থাটো ওয়াজদাৰ বা ওয়াজ ব্যৱস্থাটো পাৰ্মানেণ্ট স্থায়ী আৰু হেৰিডিটাৰী ব্যৱস্থা হিচাপে তেওঁ এইটো আৰম্ভণি কৰিছিল তাৰ পিছত আছিলে ইকতা সিস্টেম চলি আছে বুলি দিছে ইয়াতে কিন্তু ইকতা সিস্টেম ইন অপাৰেশ্যন কেনেদৰে চলি আছিলে ইকতা সিস্টেম দিল্লী সুলতানী প্ৰতিষ্ঠাৰ সময়ত ৰাজহ ব্যৱস্থা তথা আমদানি অৰ্থনৈতিক আমদানি সম্পৰ্কে তেনেধৰণে প্ৰথম তেওঁলোকে ৰাজত্ব আৰম্ভ কৰাৰ সময়ত কেনেদৰে তেওঁলোকে নিজৰ আমদানি বা নিজৰ ইকনমিক কণ্ডিশ্যনটো বা গোটেই জয় কৰা ৰাজ্যসমূহ কেনেকুৱা সিস্টেমত তেওঁলোকে চলাব সেই বিষয়ে তেওঁলোকে বিশেষ নীতি কোনো বিশেষ নীতি তেওঁলোকে প্ৰৱৰ্তন কৰা নাছিল নিৰ্ধাৰণ কৰা নাছিল কিন্তু বলবনৰ সময়ৰ পৰা এই ব্যৱস্থাৰ সালসলনি কৰি কেন্দ্ৰৰ বিশেষকে এই ইকতা সিস্টেমসমূহৰ ওপৰত কেন্দ্ৰৰ কিছু পৰিমাণৰ হলেও হস্তক্ষেপ তেওঁ আৰম্ভ কৰিছিল হস্তক্ষেপৰ ব্যৱস্থা কৰিছিল যাতে ইকতাত থকা যিবোৰ অফিচাৰ আছিলে তেওঁলোকে যাতে কোনো ধৰণৰ বিদ্ৰোহ কৰিব নোৱাৰে বিশৃংখল অৰ্থনৈতিক অৱস্থা বা প্ৰশাসনিক অৱস্থা পলিটিকেল ৰাজনৈতিক অৱস্থা হ'ব নোৱাৰে তাৰ বাবে বলবনে ইকতাসমূহৰ ওপৰত কিছু পৰিমাণৰ নিয়ন্ত্ৰণ আৰম্ভ কৰিছিল সেইবাবে তেওঁ ইকতাদাৰ বা মুফতিৰ লগত খোৱাজা বা একাউণ্টেণ্ট নিয়োগ কৰিছিল এই ব্যৱস্থাৰ দ্বাৰা ইকতাসমূহৰ ইনকামৰ বিষয়ে ভালদৰে তেওঁ জানিব বিচাৰিছিল অকল মুক্তিসকলৰ ওপৰতে তেওঁ ভৰসা নকৰি তেওঁৰ লগত বিশেষকৈ মুক্তিসকলৰ শাসনৰ কাৰ্যত সহায় কৰিবলৈ আৰু মুক্তিসকলৰ শাসনত চকু ৰাখিবলৈ বলবনে খোৱাজা বা একাউণ্টেণ্ট নিয়োগ কৰিছিল আৰু ইয়াৰ ফলত ইকতা এখনৰ কেনেকুৱা ধৰণৰ আমদানি বা কেনেকুৱা ধৰণৰ ইনকাম হয় সেই বিষয়ে বলবনে জানিব পাৰিছিল আপোনালোকৰ ক্লাছত মই কৈছিলো আগৰ ক্লাছত কৈছিলো সুলতানেট পিৰিয়ডত প্ৰথমতে আছিলে শ্লী ডাইনেষ্টি হেনো আৰু সেকেন্ডত আছিলে খিলজি ডাইনেষ্টি আমি এখিনি জানো তাৰপৰা তুগলক ডাইনেষ্টি লোডি ডাইনেষ্টি এণ্ড লোডি ডাইনেষ্টি এনেকুৱা কিছুমান আছিলে গতিকে বলবনৰ পিছত যেতিয়া খিলজি ডাইনেষ্টি ষ্টাৰ্ট হৈছিলে খিলজি ডাইনেষ্টিৰ আলাউদ্দিন গ্ৰেটেষ্ট ৰুলাৰ আলাউদ্দিন খিলজিয়ে এই ইকতাসমূহৰ পুনৰ বিকাশ কৰিছিল খুব ভালকে তেওঁ অৰ্গেনাইজ কৰিছিল ইকতাসমূহ আৰু তেওঁ বিভিন্ন ধৰণৰ ব্যৱস্থাতে সাঙুৰি দিছিল তেওঁৰ সময়ত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয় তথা দিৱানী ৱাজাৰতে প্ৰস্তুত কৰা এইটো বস্তু আপোনালোকে মনত ৰাখিব লাগিব কেন্দ্ৰীয় ফাইনেন্স ডিপাৰ্টমেণ্ট বা দিৱান উজাৰত WIZARAT উজাৰত প্ৰস্তুত কৰা প্ৰত্যেকখন ইকতাৰ ৰাজহ নিৰ্ধাৰণ কৰি দিছিলে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে প্ৰত্যেকখন ইকতাৰ পৰা কিমানখিনি ৰাজহ সংগ্ৰহ হ'ব বা কেন্দ্ৰ কিমানখিনি ৰাজহ জমা দিব লাগিব এনেকুৱা ধৰণৰ কিছুমান কথা তেওঁ ইকতাসমূহৰ
সম্পৰ্কে নিৰ্ধাৰণ কৰি দিছিলে আলাউদ্দিন খিলজিৰ কথা কৈছো আৰু তেওঁৰ দিনত এই ইক্তাসমূহৰ ইনকাম কেনেকুৱা ডিস্ট্ৰিবিউশন ইনকামবোৰ ডিস্ট্ৰিবিউশন কেনেকুৱা এইবিলাকৰ ক্ষেত্ৰত তেওঁ একাচেকা আছিল অৰ্থনৈতিক ক্ষেত্ৰত বিশেষকে আৰু লগতে তেওঁ অডিট বা গণনা কৰা মানে কিমানখিনি ৰেভিনিউ কালেক্ট হ'ল কিমানখিনি ৰেভিনিউ ডিস্ট্ৰিবিউশন হ'ল কিমানখিনি ৰজাৰ ঘৰলৈ শাসকৰ ঘৰলৈ পঠিয়ালে এনেকুৱা ধৰণৰ কিছুমান অডিট কৰা হৈছিল আৰু এই ক্ষেত্ৰত যদি কোনোবাই অন্যায় কৰিছিল বদমাছি কৰিছিল তেতিয়া তেওঁ কঠোৰ দণ্ড দিয়াৰ ব্যৱস্থাও কৰিছিল আলাউদ্দিন খিলজিয়ে তাৰ পিছত তেওঁ আৰু এটা ইম্পৰ্টেন্ট কাম কৰিছিল যে বিষয়াসকল ইক্তাদাৰত যেহেতু পাৰ্মানেন্ট নাছিল আমি কৈছো অলৰেডি পাৰ্মানেন্ট নাছিল ইক্তাদাৰসমূহ এখন ইক্তাৰ ওপৰত তেওঁলোকক ইক্তাসমূহৰ পৰা ৩-৪ বছৰৰ মূৰে মূৰে সঘনে এখন ইক্তাৰ পৰা আন এখন ইক্তালৈ বদলিৰ ব্যৱস্থা কৰা হৈছিল যাতে তেওঁলোকে এক ঠাইত থাকি পেলাই এটা স্থানীয় ভেটি গঢ়ি তুলিব নোৱাৰে কোনো বিদ্ৰোহ কৰিব নোৱাৰে কেন্দ্ৰৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ কাম কিছুমান আলাউদ্দিন খিলজিয়ে কৰিছিল আৰু লগতে ইক্তাসমূহৰ ৰাজহ বৃদ্ধিৰ বাবে তেওঁ যথেষ্টখিনি ব্যৱস্থা হাতত লৈছিল তাৰ পিছত আমি পাইছিলো আলাউদ্দিন খিলজিৰ পিছত আহিছিলে তুগলক ডাইনেষ্টি আৰু তুগলক ডাইনেষ্টিত কিছুমান ইক্তাৰ ক্ষেত্ৰত আৰু কিছুমান হালহলনি চলিছিল তেওঁক গিয়াছুদ্দিন তুগলকৰ দিনত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে আকৌ নিৰ্ধাৰিত ৰাজহ সংগ্ৰহৰ পৰা বেতন হিচাপে যিখিনি ইক্তাদাৰসকলে বা মুক্তিসকলে লয় বা তেওঁৰ যিখিনি পৰিচালনাৰ নিজৰ ইক্তাখন পৰিচালনাৰ ক্ষেত্ৰত যিখিনি টকা পইচাৰ ধনৰ ব্যৱহাৰ সেইখিনি তেওঁ নিজৰ লগত ৰাখাৰ উপৰিও 10 ভাগৰ 1 অংশ বা কেতিয়াবা 20 ভাগৰ 1 অংশ এক্সট্ৰাকে ইক্তাদাৰসকলে ৰাখিব পাৰিছিল নিজৰ বাবে এখিনি এখন ইক্তাদাৰসকলক কিছু সুবিধা দিছিলে গিয়াছুদ্দিন তুগলকে তাৰ পিছত আহিছিলে মহম্মদ বিন তুগলকৰ কথা আমি জানো তেওঁ জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হৈছিল আপোনালোকৰ নিশ্চয় মনত আছে এই কথাটো মহম্মদ বিন তুগলকৰ দিনতেই ইক্তাসমূহৰ ক্ষেত্ৰত কেন্দ্ৰৰ হস্তক্ষেপ সবচে বেছি আছিলে মহম্মদ বিন তুগলকে ইক্তাসমূহক ফ্ৰীলি নিজৰ নিজাববীয়াকৈ চলিবলৈ যদিও দিছিলে তথাপিতো কেন্দ্ৰৰ হস্তক্ষেপ ইয়াতে যথেষ্ট বেছি কৰিছিল গোটেই কেইজন সুলতানৰ ভিতৰত মহম্মদ বিন তুগলকৰে হস্তক্ষেপ বা কেন্দ্ৰৰ হস্তক্ষেপ বেছি আছিলে ইক্তাসমূহৰ ওপৰত তেওঁ বিভিন্ন ইক্তাত বা বিভিন্ন ঠাইত বিভিন্ন ক্ষেত্ৰত বা বিভিন্ন কাৰণত তেওঁ ইক্তাসমূহত এজন আমিৰ আৰু এজন ৱালি নিয়োগ কৰিছিলে বিশেষকৈ ৱালি বা মুফতি বা ৱালিয়ে ৰাজহ সংগ্ৰহ কৰিছিলে আৰু নিজৰ বেতনখিনি ৰাখি বা নিজৰ সৈন্য বেতনখিনি ৰাখি তেওঁ বাকিখিনি গোটেই কেৱল মাত্ৰ নিজৰ বেতনখিনি ৰাখি তেওঁ বাকি যিখিনি ৰাজহ সংগ্ৰহ হৈছিল সেইখিনি তেওঁ ৰাজকোষলৈ পঠিয়াই দিব লাগিছিল আৰু যিজন আমিৰ আছিলে ৱালিৰ লগত আমিৰ তথা সেনাধ্যক্ষসকলে ৰাজহ সংগ্ৰহৰ লগত কোনো ধৰণৰ ইন্টাৰফেয়াৰ কৰিব লগা হোৱা নাছিল আৰু আমিৰৰ বেতন লগতে সৈন্যবাহিনীৰ ভৰণ পোষণ বা পৰিচালনাৰ কাৰণে যিবোৰ ধনৰ প্ৰয়োজন হৈছিল সেই ধনবোৰ আকৌ ৱালিয়ে পঠিয়াই দিয়া ৰাজকোষলৈ পঠিয়াই দিয়া ধনৰ পৰাই ৰাজকোষৰ পৰা ডাইৰেক্টলি আমিৰ বা সৈন্যবিলাকৰ পৰিচালনাৰ কাৰণে ৰাজকোষৰ পৰা ধন দিয়াৰ ব্যৱস্থা কৰিছিল এনেদৰে কেন্দ্ৰৰ হস্তক্ষেপ বেছি কৰিছিলে বহুত বৃদ্ধি কৰিছিলে ইক্তাসমূহৰ ওপৰত কিন্তু এই ব্যৱস্থাটো যে কোষাগাৰৰ পৰা সৈন্যবিলাকক বা সেনাধ্যক্ষসমূহক বেতন দিয়াৰ যিটো ব্যৱস্থা কৰিছিল মহম্মদ বিন তুগলকে সেইটো ব্যৱস্থাই বিশেষকে সেনাধ্যক্ষসকলক আৰু তলতীয়া সৈন্যসকলক কিছু পৰিমাণে হ'লেও তেওঁলোকক অসন্তুষ্ট কৰিছিল আৰু তেওঁলোকৰ মাজত অকমান ভয়ৰ সঞ্চাৰ কৰিছিল আৰু অসন্তুষ্ট কৰিছিল আৰু সেইকাৰণে তেওঁলোকে ৰাজনৈতিক কিছুমান সমস্যাৰো তেওঁলোকে সৃষ্টি কৰিব বিচাৰিছিল সৈন্যবাহিনী লোকসকলে কিন্তু মহম্মদ বিন তুগলকৰ মৃত্যুৰ পিছত ফিৰোজ শাহ তুগলকে এই সমস্যাসমূহৰ পৰা আঁতৰি থাকিবলৈ অলৰেডি আমি আগতে পাইছো তেওঁ কিছু ৰেহাইৰ ব্যৱস্থা কৰি দিছিল এই ক্ষেত্ৰত কিছু ৰেহাইৰ ব্যৱস্থা কৰি দিছিল
আৰু তেওঁ যেহেতু নগদ ধন দিয়া হৈছিলে বিষয়াসকলক, ইক্তা নিদিছিলে, সামৰিক বিষয়াসকলক নগদ ধন দিছিলে, সেই নগদ ধনৰ পৰিমাণ বঢ়াই দিছিলে আৰু একেধৰণৰ নতুন আৰু এটা ধৰণৰ নতুন ৰাজহ ব্যৱস্থা স্থাপন কৰিছিলে। অলৰেডি আমি গম পাওঁ মহম্মদ বিন তুগলকৰ দিনৰ পৰাই ৱালি আৰু আমিৰ মানে দুটা ভাগ কৰি পেলাইছিলে। ইক্তা এখনৰ শাসন ব্যৱস্থা ৰাজহ সংগ্ৰহ ৱালিয়ে কৰিছিলে, সৈন্য বাহিনীৰ ব্যৱস্থা কৰিছিলে আমিৰে। গতিকে দুটা ধৰণৰ শাসন ব্যৱস্থা ইক্তা সময়ত হৈছিলে আৰু সেইকাৰণে তেওঁলোকৰ মাজত এটা সমস্যাৰ সৃষ্টি হৈছিলে, ৰাজনৈতিক সমস্যাৰ সৃষ্টি হৈছিলে, যাৰ বাবে ফিৰোজ শ্বাহ তুগলকে এই সামৰিক বাহিনীৰ যিখিনি নগদ বেতন দিয়া হৈছিল সেই বেতন বঢ়াই দিছিলে আৰু আৰু এটা নতুন ধৰণৰ ৰাজহ ব্যৱস্থা আৰম্ভণি কৰিছিলে, যাক জমা বা মাচুল বুলি কোৱা হৈছিলে। জামা বা মাচুল বুলি কোৱা হৈছিলে। কিন্তু আমি দেখিবলৈ পাওঁ ফিৰোজ শ্বাহ তুগলক ডাইনেষ্টিৰ পিছত সৈয়দ ডাইনেষ্টি আহিছিল, সৈয়দ ডাইনেষ্টিৰ পিছত লোডি ডাইনেষ্টি আহিছিলে। কিন্তু এই শাসকসকলে, এই দুখন ডাইনেষ্টিৰ শাসকসকলে ইক্তাৰ ওপৰত কোনো ধৰণৰ বিশেষ গুৰুত্ব দিয়া নাছিলে আৰু কেন্দ্ৰৰ নিয়ন্ত্ৰণো তেওঁলোকে ঢিলাই দিছিলে। পিছত লোডি বংশৰ শাসনৰ সময়ত ৰাজহ সংগ্ৰহ কৰা, ৰাজহ নিৰ্ধাৰণ কৰা আৰু প্ৰশাসনৰ পৰা মূল্য নিৰ্ধাৰণ কৰা দুটা ব্যৱস্থা একলগ কৰি পেলাইছিলে। ৰাজহ নিৰ্ধাৰণ আৰু মূল্য, কোনটো বস্তু কেনেকুৱা মূল্য হ'ব, এইবিলাক বস্তু নিৰ্ধাৰণ কৰা দুটা একেলগ কৰা হৈছিলে আৰু একটা ব্যৱস্থাৰ সাল সলনি কৰি নাম সলনি হৈছিলে আৰু এতিয়া ইক্তাবিলাকক কোৱা হৈছিলে, ইক্তা ব্যৱস্থা মানে ইক্তা সৰু সৰু ঠাইবিলাকক কোৱা হৈছিলে চৰকাৰ বা পৰগানা। চিকান্দাৰ লোডীৰ সময়ত লোডি ডাইনেষ্টিৰ সময়ত ভূমিসমূহ আকৌ ইক্তাদাৰসকলে আকৌ চাব এছাইন কৰিব পাৰিছিলে বা মুফতিসকলে বা ৱালিসকলে তেওঁলোকৰ মাটিবোৰ তেওঁলোকৰ তলতীয়া কৰ্মচাৰীক আকৌ উপ অনুদান চাব এছাইন কৰিছিলে আৰু তেওঁলোকে ইক্তাদাৰসকলক ৰেভিনিউ দিছিলে, ইক্তাদাৰসকলে তাৰ পৰা চুলতানসকলক ৰেভিনিউ দিছিলে। এনেকৈ চাব এছাইনমেণ্টটো ভূমিবিলাকৰ চাব এছাইনমেণ্টটো কৰা হৈছিলে। এতিয়া ইক্তা এণ্ড ডিছপাৰ্চেল অফ ৰিচোৰ্চেছ এমং দ্য ৰুলিং ক্লাছেছ মানে ডিছপাৰ্চেল, এই যে ইক্তা ছিষ্টেমৰ পৰা যিখিনি ৰেভিনিউ কালেকশ্যন হৈছিলে সেই ৰেভিনিউবোৰ বা যিখিনি সম্পদ আহৰণ হৈছিলে সেইবোৰ কেনেকৈ ৰুলিং ক্লাছৰ লগত ডিছপাৰ্চ কৰা হৈছিলে বা ভগাই দিয়া হৈছিলে। আমি ইয়াৰ পৰা গম পাব পাৰোঁ যে দিল্লী চুলতানেটৰ ইনকাম বিশেষকৈ আৰু প্ৰধানকৈ ইক্তা ছিষ্টেমৰ পৰাই আহিছিল আৰু বিশেষকৈ লেণ্ড ৰেভিনিউৰ পৰা আহিছিল। চুলতানৰ ব্যক্তিগত, কিন্তু তাৰ বাহিৰেও চুলতানৰ ব্যক্তিগত ৰাজহো আছিলে, সেয়া ৰাজহৰ নাম আছিলে খালিচা। গতিকে ইক্তা ছিষ্টেমৰ সময়ত আমি চুলতানসকলৰ বা চুলতানী শাসনৰ সময়ত আমি গম পাব পাৰোঁ যে চুলতানসকলৰ দিনত ভূমিসমূহ খালিচা আৰু ইক্তা দুই ভাগত ভগোৱা হৈছিলে। খালিচা আছিলে চুলতানৰ ব্যক্তিগত ভূমি আৰু ইক্তা আছিলে চুলতানৰ ৰাজহুৱা, চুলতানে শাসন কৰিব দিয়া বেলেগ শাসকৰ ইটো ভূমি। সেইখিনি সময়ত ইক্তা আছিলে চুলতানে বিষয়াসকলক ভোগ কৰিবলৈ দিয়া আৰু শাসনৰ দায়িত্ব দিয়া ভূমি আৰু মুফতি সকলে প্ৰয়োজন সাপেক্ষে, আমি আগতেও পাই আহিছোঁ, মুফতিসকলে বা ইক্তাদাৰসকলে ইক্তাখনৰ প্ৰশাসনিক দায়িত্ব ল'ব লগা হৈছিল, ৰেভিনিউ কালেকশ্যন কৰিব লগা হৈছিল, যিখিনি জনসাধাৰণ আছিল তাহাঁতৰ সুৰক্ষা দায়িত্ব তেওঁলোকে ল'ব লগা হৈছিল আৰু ৰাজহ সংগ্ৰহটো কৰিবই লাগিছিল আৰু আইন শৃংখলাৰ দায়িত্ব ল'ব লগা হৈছিল আৰু প্ৰয়োজন সাপেক্ষে চুলতানক সামৰিক সহায়ো আগবঢ়াব লাগিছিল। এইখিনি আকৌ এবাৰ মই ৰিপিট কৰিছোঁ, মুফতিসকলে প্ৰয়োজন সাপেক্ষে চুলতানলৈ সৈন্য বাহিনী যোগান ধৰিব লাগিছিল। তাৰ বাহিৰে মুফতি বা ইক্তাদাৰসকলৰ দায়িত্ব আছিলে নিজৰ প্ৰশাসন, ইক্তাখনৰ প্ৰশাসন, আইন শৃংখলা, তাৰপিছত প্ৰজাসাধাৰণৰ সুৰক্ষা, এনেকুৱা ধৰণৰ দায়িত্ববোৰ তেওঁলোকে কৰিব লাগিছিল। অলৰেডি আগতেও কৈছোঁ, আকৌ এবাৰ কৈছোঁ যে ভূমি ৰাজহ নিৰ্ধাৰণ ব্যৱস্থাটো বিশেষকৈ আছিল
নন হেৰিডিটাৰী তাৰমানে বংশানুক্ৰমিক নহয়। এজন ইক্তাদাৰৰ মৃত্যুৰ পিছত তেওঁৰ ল'ৰাই সেই ইক্তাখন পাব নোৱাৰে, কিন্তু আছিল ট্ৰেন্সফাৰেবল, কিন্তু বদলীকৰণৰ ব্যৱস্থা আছিল। এজন ইক্তাদাৰে ৩-৪ বছৰৰ মূৰে মূৰে তেওঁ আন এখন ইক্তালৈ বদলি কৰাৰ ব্যৱস্থা আছিল। মুক্তিসকলে তেওঁৰ অধীনস্থ মাটিৰ খাজানা জনসাধাৰণৰ পৰা আৰু কৃষকসকলৰ পৰা কালেক্ট কৰিব লাগিছিল আৰু নিজৰ বেতন ৰাখিছিল। সৈন্যবাহিনীৰ পৰিচালনাৰ বাবে সেইখিনি খৰচ কৰিছিল আৰু বাকী থকা ধনখিনি কেন্দ্ৰলৈ পঠিয়াব লাগিছিল। তাক কোৱাকে যিখিনি ধন কেন্দ্ৰলৈ পঠিয়াইছিল সেই তাকে কোৱা হৈছিলে ফাজিল, FAWAZIL, ফাজিল। আৰু মেইনলি পঠিয়াইছিলে কেন্দ্ৰৰ বিত্ত মন্ত্ৰালয়লৈ, যিখনক কোৱা দিৱানী ৱাজিৰাত কোৱা হৈছিল। আৰু এনেদৰে কেন্দ্ৰই যদিও এডমিনিষ্ট্ৰেটিভটো ডিচেন্ট্ৰেলাইজ কৰিছিল, ডিচেন্ট্ৰেলাইজ মানে বিকেন্দ্ৰীকৰণ কৰিছিল শাসন ব্যৱস্থাটো, কিন্তু প্ৰকৃততে কেন্দ্ৰৰ নিয়ন্ত্ৰণ সম্পূৰ্ণভাৱে আছিলে এই ৰাজ্যসমূহৰ ওপৰত, ইক্তাসমূহৰ ওপৰত। তাৰপিছত আনকি অলৰেডি আগতেও কৈছোঁ এবাৰ, এইবোৰ ছিষ্টেম ইক্তাদাৰসকলে কালেক্ট কৰা ৰেভিনিউ, খৰচ কৰা ৰেভিনিউ বা ৰাজকোষলৈ পঠোৱা ৰেভিনিউ আদি সকলোখিনিৰে হিচাপ জমা দিব লাগিছিল ট্ৰেজাৰীত। আৰু যদি ফ্ৰড হয় বা অন্যায় কৰে তেতিয়াহ'লে অডিটৰ ব্যৱস্থাও কৰা হৈছিলে বা গণনাৰ ব্যৱস্থাও কৰা হৈছিলে। চুলতান আলাউদ্দিন খিলজীয়ে আন কিছুমান ব্যৱস্থা হাতত লৈছিলে ইক্তাদাৰবিলাকক বা ইক্তাসমূহক নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ। তেওঁ বাৰিদ বা ইণ্টেলিজেঞ্চ অফিচাৰ্ছ নিয়োগ কৰিছিলে আৰু এওঁলোকে আন কৰ্মচাৰীৰ কাম কাজৰ ওপৰত চকু দিব লাগিছিল। ইক্তাত থকা ইক্তাদাৰটো আছিলে আৰু লগতে বেলেগ বেলেগ কৰ্মচাৰীও আছিলে, তেওঁলোকৰ কাম কাজত চকু দিব লাগিছিল। আৰু ইক্তাসমূহৰ যিখিনি সম্পদ আছিলে বা যিখিনি ৰাজহ আছিলে এইবিলাক বস্তুৰ সদব্যৱহাৰ হৈছে নে নাই সেইবিলাকৰ ওপৰত চকু ৰাখিব লাগিছিল বাৰিদ বা ইণ্টেলিজেঞ্চ অফিচাৰ্ছবিলাকে। আৰু লগতে আমি এইটো কথা আগতেও কৈছোঁ যে স্থানীয় বিদ্ৰোহৰ পৰা হাত সাৰি থাকিবলৈ বিষয়া কৰ্মচাৰীসকলক ট্ৰেন্সফাৰৰ বা বদলীকৰণৰ ব্যৱস্থা ৰখা হৈছিলে। আলাউদ্দিন খিলজীৰ নিচিনাকে মহম্মদ বিন তুগলকৰ দিনতো সৈন্যবাহিনীক বেতন হিচাপে নগদ টকা দিয়া হৈছিল, ইক্তা দিয়া হোৱা নাছিল। কিন্তু অলৰেডি ইক্তা আছিলেই, কিন্তু সৈন্যবাহিনীবিলাকক নতুনকৈ আকৌ ইক্তা দিয়া হোৱা নাছিল, তেওঁলোকক বেতন হিচাপে নগদ ধনেই দিয়া হৈছিল। পিছলৈ আমি গম পাওঁ, আগতে কৈছোঁ ফিৰোজ শ্বাহ তুগলকে পুনৰাই আকৌ এই ছিষ্টেমটো সলনি কৰি ইক্তা দিয়াৰ ব্যৱস্থা কৰিছিল আৰু কেতিয়াবা নগদ ধনো সৈন্যবাহিনীৰ বিষয়া কৰ্মচাৰীসকলক বঢ়াই দিয়াৰ ব্যৱস্থা কৰিছিল। ফিৰোজ শ্বাহ তুগলকৰ দিনত এই ইক্তা ব্যৱস্থাৰ সাল সলনি ঘটি থকা কিছুমান প্ৰব্লেমৰ কাৰণে ফিৰোজ শ্বাহ তুগলকৰ দিনত কিছু বিদ্ৰোহৰ সংঘটিত হৈছিল আৰু লাহে লাহে সাম্ৰাজ্যখনৰ বিকেন্দ্ৰীকৰণৰ আৰম্ভণি হৈছিল। আৰু পিছলৈ আমি গম কৈছিলে অলৰেডি লোদীসকলৰ দিনত মানে সম্পূৰ্ণভাৱে ইক্তাসমূহ যদিও স্বাধীন নহয়, ইক্তাসমূহ পুৰা নিজকে স্বাধীনভাৱে কাম কাজ কৰিবলৈ যথেষ্টখিনি সুবিধা পাইছিল, কিয়নো কেন্দ্ৰৰ নিয়ন্ত্ৰণ নাইকিয়া হৈ গৈছিল। এইখিনিৰ পিছত আমি পাবলৈ পাৰোঁ, ইয়াৰ পিছত আমি পাম ইক্তাদাৰসকলৰ ইক্তা কেনেধৰণৰ কি ইক্তা আছিলে। আমি কিছুমান পাওঁ, আপোনালোকৰ কিতাপত এইখিনি বস্তু তেনেকৈ লিখা নাই, গতিকে অকণমান মই কৈ দিছোঁ ইক্তাসমূহৰ বিভাগ কেনেকুৱা আছিলে, কি আছিলে, কিছু বস্তু মই কৈ দিছোঁ। এইখিনি অকণমান আপোনালোকে চাই ল'ব। ইক্তাদাৰী ব্যৱস্থাত 4 ধৰণৰ ইক্তা আছিল বুলি কোৱা হৈছে। প্ৰথম আছিলে অকল ইক্তা ই আছিলে প্ৰশাসনিক আৰু সামৰিক অনুদান, প্ৰথমটো। 2 নম্বৰত আছে ইক্তা তামালিক, ৰাজহ সংগ্ৰহৰ দায়িত্বত থকা ইক্তাসমূহ।
3 নম্বৰত আছে ইক্তা-ই ইছাতি খাতাল ইছাতি খাতাল এইটো হৈছে বেতনৰ বাবদ দিয়া ইক্তাসমূহ। আৰু 4 নম্বৰত আছে ইক্তা-ই ৱাকাফ দান ধৰ্মলৈ দিয়া ইক্তাসমূহ। এনেধৰণে ইক্তা 4 ধৰণৰ আছিলে। ইক্তা মই আকৌ ৰিপিট কৰিছোঁ, ইক্তা হৈছে হ'ল প্ৰশাসনিক আৰু সামৰিক অনুদান। ইক্তা-ই তামলিক হৈছে ৰাজহ সংগ্ৰহৰ দায়িত্বত থকা ইক্তা। ইক্তা-ই হাচিতা ঘাটল ইছতি ঘাটল ইক্তা-ই ইছতি ঘাটল বেতনৰ বাবদ দিয়া ইক্তাসমূহ। ইক্তা-ই ৱাকাফ এইটো হৈছে দান ধৰ্মলৈ দিয়া ইক্তাসমূহ। এই ইক্তাদাৰসকলে বিভিন্ন কৰ্তব্য আৰু ক্ষমতা প্ৰদান কৰা হৈছিল। ইক্তাদাৰসকলক যথেষ্টখিনি কাম দিয়া হৈছিলে। আমি অলৰেডি আগতে কৈছোঁ, এইবিলাক কথা আকৌ ৰিপিট কৰা হৈছে ইয়াতে, যে ইক্তাদাৰজনৰ দায়িত্বত আছিলে প্ৰশাসন। সেই ঠাইখিনিতে যিখিনি ঠাইৰ দায়িত্বত আছিলে সেই ঠাইখিনিৰ প্ৰশাসন, সেই ঠাইখিনিৰ সুৰক্ষা, সেই ঠাইখিনিৰ আইন শৃংখলা, এই ঠাইখিনিৰ ৰেভিনিউ কালেকশ্যন, তাৰে সামৰিক সৈন্য বাহিনী মেনেজমেণ্টৰ আদি কৰি ইক্তাদাৰসকলৰ যথেষ্টখিনি দায়িত্ব আছিল। এই এনেকুৱা ধৰণৰ বাহিৰে তেওঁলোকে আছে গোটেইখিনি আমি গম পাওঁ অলৰেডি। এইখিনি তেওঁলোকৰ সুবিধা আছিলে, তেওঁলোকৰ এইখিনি ফ্ৰীডম বা স্বাধীনতা দিয়া হৈছিলে। কিন্তু ইয়াৰ উপৰি ইক্তাদাৰসকলৰ ওপৰত কিছু ক্ষেত্ৰত বাধা নিষেধো আছিলে। এটা বাধা নিষেধ অলৰেডি আমি পাই আহিছোঁ, যে প্ৰথমতে তেওঁলোক হেৰিডিটৰী ছিষ্টেম নাছিলে, যে তেওঁলোকে বংশানুক্ৰমিকভাৱে চলিব পৰা নাছিলে। এজন ইক্তাদাৰৰ মৃত্যু হ'লে চুলতানৰ মানে ইচ্ছা অনুসাৰে ইক্তাখন তেওঁৰ ল'ৰা ছোৱালীক নিদিবও পাৰে বা চুলতানে এই ইক্তাখন কাঢ়ি ল'বও পাৰে। নেক্সটটো আছিলে তেওঁলোকক বদলীকৰণ কৰা হৈছিলে 3 বছৰ 4 বছৰৰ মূৰে মূৰে, যাৰ ফলত তেওঁলোকে স্থায়ীভাৱে এখন ঠাইত থাকিব পৰা নাছিলে বা বিদ্ৰোহ কৰিবলৈ সুবিধা পোৱা নাছিলে। তাৰ বাহিৰেও এনে নৰ্মেলি ইক্তা এখন চলি থাকিলে, ইক্তাদাৰজন থাকিলেও প্ৰয়োজন হ'লে যদি চুলতানে ভাবে ইক্তাদাৰজনৰ শাসনৰ বা বেমেজালি হৈছে বা কিবা এটা বেমেজালি পাইছে ইক্তাখনত, তেতিয়া চুলতানে ইক্তাখন নিজৰ মতে কাঢ়ি ল'ব পাৰিছিল, তেওঁলোকক স্থানান্তৰিত কৰিব পাৰিছিল। আৰু চুলতানৰ প্ৰয়োজন অনুমতি সাপেক্ষেহে তেওঁলোকে বাহিৰা ৰাজ্যৰ লগত, বেলেগ বেলেগ ৰাজ্যৰ লগত বা সম্প্ৰসাৰণ যুদ্ধত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিছিল। আৰু তেওঁলোকে কৰা যুদ্ধসমূহত যিবোৰ জয়লাভ কৰিলে, ইক্তাদাৰসমূহে যিখিনি সম্পদ আহৰণ কৰে তাৰে এটা অংশ আৰু হাতী বিশেষকৈ চুলতানসকলক দিব লাগিছিল। এনেকুৱা ধৰণৰ বাধা নিষেধো কিছুমান আছিলে। লগতে ইক্তাদাৰসকলে কোনো ধৰণৰ ৰাজসভা পাতিব নোৱাৰিছিল, আৰু লগতে তেওঁলোকে ৰাজকীয় চিহ্ন ব্যৱহাৰ কৰিব নোৱাৰিছিল। কিন্তু কেতিয়াবা দুৰ্বল চুলতানসকলৰ দিনত এনেকুৱা নীতি নিয়ম প্ৰয়োগ হোৱা নাছিল। তাৰপিছত পিছলৈ আমি গম পাইছিলোঁ অলৰেডি লডিসকলৰ দিনত ইক্তাসমূহ ভাগ হৈ পেলাই তাৰ আগতে এটা কথা আপোনালোকক মই ক'ব বিচাৰিছোঁ আলাউদ্দিন খিলজীৰ দিনত। আমি আগতে কৈ আহিলোঁ এবাৰ, যিমানখিনি চুলতান আছিলে, আলাউদ্দিন খিলজীয়ে সকলোতকৈ বেছি কণ্ট্ৰল কৰিছিলে, আৰু মহম্মদ বিন তুগলকে চেণ্ট্ৰেলৰ কেন্দ্ৰৰ কণ্ট্ৰল কৰিছিলে ইক্তাসমূহৰ সময়ত। আলাউদ্দিন খিলজীৰ সময়ছোৱাত ইক্তাসমূহক দুটা ভাগত ভাগ কৰা হৈছিলে। এটা ভাগ আছিলে দিল্লী চুলতানী প্ৰতিষ্ঠাৰ সময়ত যিখিনি আছিল মানে শাসন ব্যৱস্থা বা ইকনমিক কণ্ডিশ্যন পৰিচালনাৰ কাৰণে যিখিনি ইক্তা আছিলে সেইসমূহ ইক্তা। আৰু আনটো আছিলে আলাউদ্দিন খিলজীয়ে নিজে যিবোৰ ৰাজ্য অধিকাৰ কৰিছিল, সেই ৰাজ্যসমূহৰ শাসন ব্যৱস্থা নিয়ন্ত্ৰণৰ কাৰণে বা সংগঠিত কৰিবৰ কাৰণে প্ৰচলন কৰা ইক্তাসমূহ। 2 ধৰণৰ ইক্তা আমি আলাউদ্দিন খিলজীৰ দিনত পাওঁ। এই দ্বিতীয় ধৰণৰ বা আলাউদ্দিন খিলজীৰ দিনত থকা ইক্তাসমূহৰ যিজন মুৰব্বী আছিলে তেখেতক ইক্তাদাৰ বা ঢাল বুলি কোৱা হৈছিলে। আলাউদ্দিনে তেওঁলোকক ইক্তাদাৰ বা ঢাল বুলি কৈছিলে, আৰু বা কেতিয়াবা মুক্তি বা ঢাল বুলিও কৈছিলে আলাউদ্দিনৰ সময়ত। আলাউদ্দিনে তেওঁলোকক যথেষ্টখিনি ক্ষমতা প্ৰদান কৰিছিল, যাতে নতুনকে মানে যিখিনি ৰাজ্য তেওঁ জয় কৰিছিল, সেই ৰাজ্যসমূহ
অধিক কাৰ্যকৰী কৰি মানে নিয়ন্ত্ৰণ আনিব পাৰে, কেন্দ্ৰৰ নিয়ন্ত্ৰণ আনিব পাৰে। সেইকাৰণে তেওঁ মুক্তি বা ঢালসমূহক যথেষ্টখিনি ক্ষমতা প্ৰদান কৰিছিল। মুক্তিৰ বাহিৰেও এই ইক্তাসমূহত বহুতখিনি কেন্দ্ৰীয় চৰকাৰে বহুত বিষয়া কৰ্মচাৰী নিয়োগ কৰিছিল ভালদৰে এটা চিষ্টেমেটিক অৰ্গেনাইজ শাসন ব্যৱস্থা চলাই নিবলৈ। কিয়নো আৰু সেইবাবে আমি জানো চুলতানৰ কেপাবিলিটি আৰু ইক্তাদাৰসমূহৰ কেপাবিলিটি বা তাহাঁতৰ নিজৰ যিখিনি কেপাবিলিটি বা এবিলিটি আছে তাৰ ওপৰত ইক্তাসমূহৰ সফলতা বা বিফলতা নিৰ্ভৰ কৰিছিল। এইটো বস্তু আমি জানিব পাৰো। এইখিনিৰ পিছত আমাৰ আছিলে যেতিয়া অলৰেডি আমি চুলতানেট পিৰিয়ডৰ লাষ্টৰ পিনে কৈছো আগতে লোদী বংশৰ সময়ত যে কেন্দ্ৰৰ হস্তক্ষেপ কমি গৈছিল ইক্তাসমূহৰ ওপৰত আৰু লাহে লাহে ক্ৰমান্বয়ে লোদী ডাইনেষ্টিৰ সময়ত প্ৰশাসনিক দায়িত্ব আৰু ৰাজহ সংগ্ৰহ দায়িত্ব একেলগে ইক্তাদাৰসমূহক প্ৰদান কৰা হৈছিল। আৰু লোদী বংশৰ শেষৰ পিনে ইক্তাসমূহৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছিল আৰু লাহে লাহে লুপ্ত হৈছিল। লোদী বংশৰ সময়ত ইক্তাসমূহক সৰু সৰু গোটত শিখ, তাৰপিছত পৰগানা, চৰকাৰ, গাঁও আদি ভাগত বিভক্ত কৰা হৈছিল। বিভক্ত হৈ গৈছিল অট'মেটিকেলি। শিখৰ মুখিয়ালজনক শিখদাৰ আৰু পৰগনাৰ মুখিয়ালজনক আমিল, তাৰপিছত মুন্সিফ, কানুনগো আদি গুৰুত্বপূৰ্ণ বিষয়া আছিল। আৰু অলৰেডি আগতে এবাৰ ক'লো চিকন্দৰ লোদীৰ দিনত পুনৰবাৰ ইক্তাসমূহৰ চাব এছাইনমেণ্ট বা উপ অনুদান কাৰ্য আৰম্ভণি হৈছিল। ইক্তাসমূহৰ এইখিনি আছিলে ইক্তা। অলৰেডি আমি 4টা ইক্তাৰ নাম পাইছিলো। লাষ্টৰ ইক্তাটো আছিলে ইক্তা-ই-ৱাকাফ। ইক্তা-ই-ৱাকাফে হৈছে চুলতানী আমলত ধৰ্মীয় আৰু আধ্যাত্মিক সম্পদৰ লগত জড়িত ব্যক্তি। তাৰমানে দৰগাহ, মাদ্ৰাছা, মছজিদ আদিক যিবোৰ মাটি দান কৰিছিল সেই মাটিবোৰৰ পৰা যিখিনি ৰাজহ লাভ হৈছিল সেই ৰাজহখিনি ইক্তাদাৰসকলে লোৱা নাছিল। এই য'ত দৰগাহ, মছজিদ, মাদ্ৰাজাৰ যিখিনি নেতা আছিলে, যিখিনি গুৰু আছিলে তেওঁলোকে লৈছিল আৰু তেওঁলোকৰ নিজৰ পৰিচালনা চোৱা চিতা কৰা ভৰণ পোষণৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল। আৰু এইখিনি আছিলে মেইনলি ৰাজবিহীন মাটি। ৰাজহ আছিলে কিন্তু এইখিনি মন্দিৰ, মছজিদ, মাদ্ৰাজা, দৰগাহ আদিৰ লগতে জড়িত হৈ আছিলে। ইক্তাদাৰৰ হাতলৈ ইয়াৰ পৰা ৰেভিনিউ অহা নাছিলে। আৰু এই ৰাজবিহীন ভূমিৰ যিবিলাক অনুদান দিয়া হৈছিলে ইয়াক কোৱা হৈছিলে মাল্ক, ইৰদাৰ, ইনাম, ৱাকফ আদি নাম দিয়া হৈছিলে। কিন্তু কেতিয়াবা কেতিয়াবা এই অনুদানবোৰ নাকচো কৰিব পাৰিছিল। এই ধৰ্মীয় যিবোৰ অনুদান দিছিলে এইবোৰ নাকচো কৰিব পাৰিছিল। কিন্তু চুলতানে এই ভূমি ইক্তাৰ দৰে কাঢ়ি ল'ব নোৱাৰিছিল। আলাউদ্দিন খিলজীৰ দিনত বহুত ধৰণৰ ধৰ্মীয় অনুদান নাকচ কৰিছিলে আলাউদ্দিন খিলজীয়ে, আমি গম পাওঁ। আৰু কেতিয়াবা কেতিয়াবা বিষয়াসকলেও এনেকুৱা ধৰণৰ ধৰ্মীয় অনুদান দিব পাৰিছিল। এটা বস্তু আমি ইয়াতে কৈছো যদিও চুলতানৰ ব্যক্তিগত মাটি আছিলে, ভূমি আছিলে খালছা ভূমিক অনুদানো দিছিলে আৰু ইক্তাৰ পৰাও ধৰ্মীয় অনুদান দিয়া ব্যৱস্থা আছিলে। আমি এতিয়ালৈ যিখিনি বুজি ক'লো এইখিনি ইক্তা ব্যৱস্থাৰ বিষয়ে কিছু কথা ক'লো। এতিয়া আমি আহিম জাগিৰদাৰ ব্যৱস্থাৰ বিষয়ে। জাগিৰ প্ৰণালীৰ বিষয়ে আহিম। অলৰেডি আমি কোৱা আছিলে যে কিছু কথা আমি অলৰেডি কৈছিলো আৰম্ভণিতে। জাগিৰ প্ৰথাটো আছিলে মেইনলি ইক্তাৰ নিচিনাই আছিলে। জাগিৰটো মোগলসকলৰ দিনত আছিলে আৰু ইক্তাৰ প্ৰথা আছিলে চুলতানসকলৰ দিনত। এতিয়া জাগিৰৰ বিষয়ে কিছুমান কথা কওঁ মই। চুলতানী শাসনৰ সময়ত ইক্তা ব্যৱস্থাৰ সমকক্ষভাৱে মোগল শাসনৰ সময়ত জাগিৰ প্ৰথা আছিল আৰু এই প্ৰথা দুটা একেধৰণৰে আছিল। মোগল শাসনৰ সময়ত বিষয়া কৰ্মচাৰীসকলক বেতন হিচাপে নগদ ধন নিদি তেওঁলোকৰ পদবী অনুসৰি, মোগল শাসনৰ যিবোৰ বিষয়া কৰ্মচাৰী আছিলে তেওঁলোকৰ পদবী অনুসৰি তেওঁলোকক ভূমি প্ৰদান কৰা হৈছিলে। আৰু এই ভূমিবিলাকক জাগিৰ বুলি কোৱা হৈছিলে। আৰু যিজনে এই ভূমিখন পৰিচালনা কৰিছিল তেখেতক জাগিৰদাৰ বুলি কোৱা হৈছিলে। আৰু আমি এই কথাষাৰ প্ৰধানকৈ সম্ৰাট মহামতি আকবৰৰ দিনতেই জাগিৰদাৰ প্ৰথাৰ প্ৰচলন হোৱা জানিব পাৰোঁ। আকবৰে এই ভূমি প্ৰদান যিখিনি আছিলে
বা আকবৰে নিজৰ সাম্ৰাজ্যৰ ভূমি দুটা ভাগত ভাগ কৰিছিলে এটা আছিলে খালিছা আনটো আছিলে জাইগিৰ খালিছাৰ পৰা খালিছা আছিলে মোগল সম্ৰাটৰ নিজৰ ব্যক্তিগত ভূমি আৰু য'ৰ পৰা ৰাজহ সংগ্ৰহ হ'ব সেই ৰাজহ ডাইৰেক্টলি বা প্ৰত্যক্ষভাৱে ৰাজকোষলৈ গৈছিল আনহাতে ৰাজভঁৰাললৈ গৈছিল আনহাতে পদবী অনুসৰি ভূমি বা জাইগিৰ দিয়া হৈছিলে বিষয়াসকলক আৰু ষ্টেটাছ আছিলে চবৰে ষ্টেটাছ মানে হিচাপে জাগিৰ দিয়া হৈছিলে কিছুমানক বেছি ভূমি দিছিলে কিছুমানক কম দিছিলে এনেকুৱা প্ৰকৃততে জাগিৰ ব্যৱস্থাটো আকবৰে আৰম্ভ কৰিছিলে মনচবদাৰসকলক বেতন দিয়াৰ দিবলৈ আৰু মনচবদাৰসকলে আমি পাম পিছৰ ক্লাছত কেতিয়াবা আমি পঢ়িম মনচবদাৰ আছিলে সামৰিক বাহিনীৰ নেতা মনচবদাৰ যিয়ে নহওক জাগিৰসমূহ সলনি তথা বদলি বা পৰিৱৰ্তনৰ ব্যৱস্থা আছিল আৰু কোনোখন জাগিৰে একোজন বিষয়াৰ আণ্ডাৰত বহু দিনলৈ থকা নাছিল অৰ্থাৎ ইটাৰ নিচিনা জাগিৰখনো নন হেৰিডিটাৰী বংশানুক্ৰমিক নাছিল আৰু তেওঁলোকক বদলীকৰণৰ ব্যৱস্থা আছিল যিহেতু জাগিৰদাৰসকলকো স্থানীয় ৰুট বা স্থানীয় ভেটি সবল কৰিবলৈ সুবিধা দিয়া হোৱা নাছিল কিয়নো তেওঁলোকৰ পৰা বিদ্ৰোহৰ এটা ভয় আছিল সেইকাৰণে তেওঁলোকক বদলীকৰণৰ ব্যৱস্থা আছিল আৰু তেওঁলোকে যিখিনি সময়ৰ ভিতৰত তেওঁলোকে শাসন কৰিছিল মানে জাগিৰ পৰিচালনা কৰিছিল সেইখিনি সময়তে তেওঁলোকে জাগিৰখনৰ উন্নতিৰ কাৰণে যথেষ্টখিনি কাম হাতত ল'ব লগা হৈছিল তাৰপিছত আছিলে জাগিৰ প্ৰণালীৰ সংগঠন বা প্ৰাথমিক পৰ্যায় কিছুমান আছিলে সেইখিনি কথা মই কৈ আছো মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা বাবৰে তেওঁৰ ভাৰত জয়ৰ পিছত ভাৰতত পূৰ্বৰে পৰা যিবোৰ মানুহ বাস কৰি আছিল মেইনলি তুৰ্কিজ মুছলিম বিলাক বাস কৰি আছিল তেওঁলোকক বিষয়া আফগান নেতা বিষয়াসকলক চলিবলৈ 3/1 ভূমি প্ৰদান কৰিছিল বা জমিন প্ৰদান কৰিছিল এই ভূমি তথা ৰাজ্যসমূহ ৱাজ আৰু অধিপতিজনক ৱাজদাৰ এই কথাটো আমি অলৰেডি আগতেও পাইছো ইটাৰ ক্ষেত্ৰত ফিৰোজ শাহ তুগলকৰ দিনত কিন্তু নতুনকৈ আমি আকৌ পাইছো বাবৰৰ দিনত যদিও জাগিৰ চিষ্টেমটো মনচবদাৰসকলৰ কাৰণে সম্ৰাট আকবৰে প্ৰচলন কৰিছিল কিন্তু বাবৰে যেতিয়া মোগল সাম্ৰাজ্য স্থাপন কৰিছিল ভাৰতত তেতিয়াই তাত থকা পুৰণি মানুহ যিখিনি তুৰ্কী বা আফগান নেতা বিষয়া কৰ্মচাৰী আছিলে তেওঁলোকক নিজকে চলিবৰ কাৰণে পৰিচালনাৰ কাৰণে তেওঁলোকক 3/1 জমিন বা ভূমি প্ৰদান কৰা হৈছিল তেওঁলোকক এই ৰাজ্যসমূহক ৱাজ আৰু তেওঁলোকক ৱাজদাৰ বুলি কোৱা হৈছিল এইবোৰৰ বাহিৰত থকা ভূমি খালিছা বুলি কোৱা হৈছিল জমিদাৰসকলে নিজৰ সংৰক্ষিত স্থানৰ দায়িত্বত আছিল আৰু বাবৰে হাকিমৰ দ্বাৰা এই ৰাজ্য যিবোৰ জমিদাৰটো আগতেও আছিলে জাগিৰদাৰ নাছিলে জমিদাৰ আছিলে এই জমিদাৰ বিলাকক নিজৰ স্থানৰ দায়িত্বত আছিলে আৰু যাতে আৰু যিবোৰ তেওঁ ৰাজ্য জয় কৰিছিলে বাবৰে সেইবোৰত হাকিম বা গভৰ্ণৰৰ দ্বাৰা শাসন চলাইছিলে এনেকুৱা ধৰণৰ চিষ্টেম বহু দিনলৈ চলি আছিলে তাৰপিছত আমি পাওঁ অৰ্গেনাইজেশ্যন অফ জাগিৰ সংগঠন সম্ৰাট মহামতি আকবৰৰ দিনত দুই ধৰণৰ জাগিৰ পাওঁ দুই ধৰণৰ মাটিৰ ভাগ পাওঁ এটা আছিলে খালিছা আনটো হৈছিলে জাগিৰ অলৰেডি ক'লো খালিছাৰ পৰা সংগ্ৰহ কৰা ৰাজহ ডাইৰেক্টলি ৰাজভঁৰাললৈ গৈছিলে আৰু জাগিৰবোৰ জমিদাৰ তথা জাগিৰদাৰসকলে প্ৰদান কৰা নগদ বেতনৰ পৰিৱৰ্তে তেওঁলোকক বেতন হিচাপে ভূমি প্ৰদান কৰা হৈছিলে আৰু তাত গোটেইখিনি দায়িত্ব জাগিৰদাৰৰ সেই ঠাইখনৰ সেই ভূমি দখলৰ গোটেইখিনি দায়িত্ব জাগিৰদাৰৰ আছিলে অৱশ্যে কেতিয়াবা কিছুমান সামৰিক বিষয়া নাইবা বিষয়াই বেতন হিচাপে নগদ ধনো লাভ কৰিছিল যিবোৰে নগদ ধন লাভ কৰিছিলে বেতন হিচাপে তেওঁলোকক নাগদি নাগদি বুলি কোৱা হৈছিল আৰু আকৌ কিছুমানক আকৌ জাগিৰৰ সামৰিক বিষয়াক জাগিৰো দিছিলে লগতে নগদ বেতনো দিছিলে এনেকুৱা কথাও কিছুমান আছিলে আৰু মনচবদাৰসকলকো তেওঁলোকৰ ষ্টেটাছ বা পজিশ্যন চাই পেলাই পদবী চাই পেলাই জাগিৰ বা ভূমি প্ৰদান কৰা হৈছিল আৰু কিমান পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব লাগিব তাক নিৰ্ধাৰণ কৰি দিয়া হৈছিল তাক জামা বুলি কৈছিল আৰু প্ৰকৃততে কিমান পৰিমাণৰ ৰাজহ কালেকশ্যন হৈছিল সংগ্ৰহ হৈছিল তাক কোৱা হৈছিলে
হাসিল বুলি কোৱা হৈছিলে আৰু জামা বুলি কৈছে আৰু যেহেতু ইয়াক হিসাব আৰু এই যে কালেকশন ৰেভিনিউ কালেকশনৰ হিসাবটো দামত কৰা হৈছিল দাম মিন্স দাম মানে এটা এবিধ মুদ্ৰা হয় কপাৰৰ মুদ্ৰা দাম হৈছে এবিধ কপাৰৰ মুদ্ৰা যেটো ৰূপৰ মুদ্ৰাৰ 40 ভাগৰ এক অংশ মানে হেনেকুৱা ধৰণৰ মূল্যৰ দামটো হৈছে এটা কপাৰৰ মুদ্ৰা যেটো ৰূপৰ মুদ্ৰা 40 ভাগৰ এক অংশ মূল্যৰ হয় তাকে কোৱা হৈছিল দাম আৰু এই যে যেটো জামা যেটো কালেকশন কৰিছিলে কৰিব কৈছিলে নিৰ্ধাৰণ কৰিছিলে ট্যাক্স সেইখিনি মেইনলি আছিল মাটিৰ খাজনা আছিল ল্যান্ড ৰেভিনিউ আছিল ইনল্যান্ড ট্ৰানজিট ডিউটিজ আছিল পোৰ্ট কাস্টমছ আছিল আৰু বেলেগ বেলেগ কিছুমান কৰৰ ব্যৱস্থা কৰা হৈছিল যাক সাইৰ জিহাদ বুলি কোৱা হৈছিল ৰাজহ বিষয়াসকলে ৰেভিনিউ কালেকশনৰ ক্ষেত্ৰত আৰু আন এটা নাম প্ৰয়োগ কৰিছিল যাক কোৱা হৈছিল পাইবাগী PAIBAQI পাইবাগী এই ব্যৱস্থাটো প্ৰয়োগ কৰা হৈছিল এই ক্ষেত্ৰত যে যিখন ঠাইৰ খাজনা মঞ্চবদাৰসকলক নাম নিৰ্ধাৰণ কৰা হোৱা নাই মঞ্চবদাৰসকল যিখন ঠাইত তেওঁলোকৰ নামত যিখন ভূমি নিৰ্ধাৰণ কৰা হোৱা নাই তাৰ পৰা কালেকশন যেতিয়া ৰেভিনিউ কৰিছিল তাক কোৱা হৈছে পাইবাগী তাৰ পিছত আহিছিল তেনেদৰে আকবৰৰ দিনত দিল্লী অবধ এলাহাবাদ প্ৰদেশৰ খালিসা ভূমিৰ জামা ৰাজৰ কৰা হৈছিল তেনেদৰে জাহাংগীৰৰ দিনতো প্ৰদেশসমূহে 10 ভাগৰ 9 ভাগ ভূমি জাগিৰ হিচাপে ব্যৱহাৰ কৰিছিল 10 ভাগৰ 9 ভাগ ভূমি বহুতখিনি জাগিৰ ব্যৱহাৰ কৰিছিল আৰু 10 ভাগৰ 1 ভাগ ভূমিহে খালিসা আছিল ব্যক্তিগতভাৱে ৰজাৰ আছিল খালিসা আৰু জাগিৰৰ অনুপাত প্ৰায় হাল হলনি হৈছিল শাহজাহানৰ ৰাজত্বকালত 11 ভাগৰ 1 অংশলৈ হ্ৰাস পাইছিল জাগিৰ আৰু পিছত 7 ভাগৰ 1 অংশলৈ আকৌ বৃদ্ধিও পাইছিল ঔৰংগজেবৰ দিনত খালিসা ভূমিতে জাগিৰ নহয় শাহজাহানৰ ৰাজত্বকালত 10 ভাগৰ 1 অংশলৈ 11 ভাগৰ 1 অংশলৈ হ্ৰাস পাইছিল খালিসা তেনেকে পিছত আকৌ 7 ভাগৰ 1 অংশলৈ বৃদ্ধি হৈছিল ঔৰংগজেবৰ দিনত কিন্তু খালিসা ভূমিৰ ওপৰত অতিমাত্ৰা হেঁচা প্ৰয়োগ কৰা হৈছিল য'ত খালিসা ভূমিৰ জমা মাত্ৰ 5 ভাগৰ 1 ভাগ হৈছিল আৰু জাগিৰৰ দাবিদাৰ বৃদ্ধিও পাইছিল এনেকুৱা ধৰণৰ কিছুমান কথা আমি পালো জাগিৰৰ ক্ষেত্ৰত আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল যে প্ৰশাসনিক প্ৰয়োজনত জাগিৰদাৰবোৰক এখন জাগিৰ পৰা আন এখন জাগিৰলৈ বদলীকৰণ কৰা হৈছিল আৰু তেওঁলোকক বহুত এইটো অলৰেডি আমি ক'লো বদলি কৰা হৈছিল কাৰণ তেওঁলোকে কোনো ধৰণৰ দীৰ্ঘম্যাদী পৰিকল্পনা উন্নতিৰ জাগিৰখনৰ উন্নতিৰ কাৰণে ব্যৱস্থা কৰিব পৰা নাছিল সেই কাৰণে তেওঁলোকে কম সময়ৰ বাবে যেহেতু এখন জাগিৰ পাইছিল তাতে তেওঁলোকে খাজনা বৃদ্ধিৰ ব্যৱস্থাহে কৰিছিল এতিয়া আছিল জাগিৰৰ প্ৰকাৰ জাগিৰৰ 4 ধৰণ আছিল 4 ধৰণৰ জাগিৰ আছিল যিবিলাক জাগিৰ নগদ বেতনৰ পৰিৱৰ্তে প্ৰদান কৰা হৈছিল তাক তংখা জাগিৰ বুলি কোৱা হৈছিল আৰু ইহঁতক 3 বছৰৰ মূৰে মূৰে এই জাগিৰদাৰবিলাকক বদলি কৰা হৈছিল যিবিলাক জাগিৰ আন কিছুমান বিষয়া কিছুমান চৰ্তৰ বিনিময়ত দিয়া হৈছিল তাক কোৱা হৈছিল মাছৰুল জাগিৰ যিবিলাক বিষয়াৰ কৰ্মক্ষেত্ৰত কোনো ধৰণৰ অব্লিগেশ্যন বা কোনো ধৰণৰ বেয়া কাম নাছিল তেওঁলোকক ইনাম জাগিৰ বুলি কোৱা হৈছিল আনহাতে যিবোৰ জাগিৰ নিজৰ ঠাই বা ভূমিৰ মালিকসকলক জমিদাৰসকলক দিয়া হৈছিল তাক ওয়াটান জাগিৰ বুলি কৈছিল ওয়াটান জাগিৰ আকৌ হেৰিডিটাৰী আছিল বাকিবোৰ তিনিখন জাগিৰ হেৰিডিটাৰী নাছিল তংখা মাছৰুল আৰু ইনাম জাগিৰ হেৰিডিটাৰী নাছিল কিন্তু ওয়াটান জাগিৰ হেৰিডিটাৰী আছিল কিয়নো তাৰে যিবোৰ জাগিৰদাৰ আছিল তেওঁলোক সেইখন ঠাইৰে জমিদাৰ আছিল গতিকে আমি এইখিনি কথা গম পাওঁ কিন্তু পিছলৈ দেখিবলৈ পাওঁ যে সামৰিক বিষয়া মঞ্চবদাৰৰ সংখ্যা যেতিয়ালৈ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল গতিকে মাটিৰ পৰিমাণ কমি আহিছিল আৰু ৰাজ্যখনত প্ৰশাসনিক বেমেজালি হৈছিল কিছু কিছু ক্ষেত্ৰত অৰ্থনৈতিক বেমেজালি হৈছিল যাৰ ফলত জাগিৰ প্ৰথা লাহে লাহে অৱনতিৰ পথলৈ আগবাঢ়ি গৈছিল পিছলৈ নতুনকৈ নিযুক্তি লাভ কৰা মঞ্চবদাৰসকলেও জাগিৰৰ পৰা পাবলৈ সক্ষম হোৱা নাছিল আৰু লাহে লাহে এই ব্যৱস্থাই কৃষিভিত্তিক কিছু সমস্যাৰো সৃষ্টি কৰিছিল এতিয়া আমাৰ আসলে মেনেজমেন্ট অফ জাগিৰ অলৰেডি এইখিনি কথা আমি ক'লো তথাপিতো অকমান আকৌ কৈছো জাগিৰদাৰসকলক কেৱল মাত্ৰ কৰ্তৃত্ব প্ৰদান কৰা নিৰ্ধাৰিত পৰিমাণৰ ৰাজহে সংগ্ৰহ কৰিবলৈ দায়িত্ব দিয়া হৈছিল যিখিনি নিৰ্ধাৰণ কৰি দিছিল ৰাজহ সেইখিনি তেওঁলোকে কালেকচন কৰিব পাৰিছিল
ৰাজকীয় নীতি নিয়ম কিন্তু তেওঁলোকে ৰাজকীয় নীতি নিয়ম মানি চলি তেওঁলোকে ৰাজহ সংগ্ৰহ কৰিব পাৰিছিল জাগিৰদাৰজনে নিজৰ ব্যক্তিগত কৰ্মচাৰী কাৰকুন আমিল ফটাদাৰ আদিৰ এই ক্ষেত্ৰত নিয়োগ কৰিছিলে ৰেভিনিউ কালেকশ্যনৰ ক্ষেত্ৰত জাগিৰদাৰসকলে নিজৰ নিজৰ কিছুমান ব্যক্তিগত কৰ্মচাৰীও নিয়োগ কৰিব পাৰিছিল ৰাজকীয় বিষয়াসকলে জাগিৰদাৰসকলৰ কাম কাজৰ চকু ৰাখিব লাগিছিল সুবা এখনৰ দিৱানজনে কৃষকসকলৰ ওপৰত জাগিৰদাৰজনে কেনেকুৱা ধৰণৰ মানে ব্যৱস্থা লয় বা কেনেকুৱা ধৰণৰ সম্বন্ধ জাগিৰদাৰজনৰ লগত কৃষকসকলৰ সেই বিষয়ে সুবা এখনৰ দিৱানসকলে চকু ৰাখিব লাগিছিল মহামতি আকবৰৰ শাসনৰ 20 বছৰত আমিন নামেৰে এক শ্ৰেণীৰ বিষয়া প্ৰদেশবোৰত বা জাগিৰবিলাকত নিযুক্তি দিছিল আৰু যাতে প্ৰদেশবিলাকত নিযুক্তি দিছিল বা জাগিৰবিলাকত নিযুক্তি দিছিল যাতে জাগিৰসকলে ৰাজকীয় নিয়ম কানুন পালন কৰিহে ৰেভিনিউ কালেকশ্যন কৰে বা সেই ঠাইখন পৰিচালনা কৰে এই ক্ষেত্ৰত ফৌজদাৰসকলে জাগিৰদাৰসকলক প্ৰায় সহায় কৰিছিল খাজনা সংগ্ৰহ কৰিবলৈ কেতিয়াবা জটিলতাৰ খাজনা সংগ্ৰহৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হৈছিল তেতিয়া ফৌজদাৰসকলে জাগিৰদাৰসকলক সহায় কৰিছিল ঔৰংগজেবৰ দিনত কিছু ডাঙৰ জাগিৰে ফৌজদাৰী ব্যৱস্থাও দায়িত্বও লাভ কৰিছিল গতিকে আমি অলৰেডি যিখিনি পঢ়িলোঁ এতিয়ালৈ তাৰে ভিতৰত মই মন্তব্য এটা আগবঢ়াব পাৰোঁ যে অলৰেডি ইকতা চিষ্টেমৰ কথা ক'লোঁ এইটো চিষ্টেম আছিলে বিশেষকৈ আছিলে চুলতানসকলৰ দিনত দিল্লী চুলতানসকলৰ দিনত তেওঁলোক ভাৰতত নতুন আছিলে তেওঁলোক বাহিৰৰ পৰা আহিছিলে গতিকে ভাৰতত তেওঁলোকে জয় কৰা ৰাজ্যসমূহ পৰিচালনা কেনেকৈ কৰিব কেনেকৈ সংগঠন কৰিব কেনেকৈ অৰ্থনৈতিক ব্যৱস্থাটো ফলপ্ৰসূ কৰিব কেনেকৈ তেওঁলোকে ষ্টেবল হ'ব সুস্থিৰ হ'ব এনেকুৱা ধৰণৰ কিছুমান কামৰ কাৰণে তেওঁলোকে নিজৰ সাম্ৰাজ্যখন বা ৰাজ্যখন বহুতটা ভাগত ভাগ কৰি লৈছিলে তাক মেইনলি প্ৰথম অৱস্থাত তেওঁলোকে ইকতা সৰু প্ৰদেশত ভাগ কৰিছিলে সৰু ৰাজ্যত ভাগ কৰিছিল তাক কোৱা হৈছিলে ইকতা আৰু ইকতাসমূহৰ দায়িত্বত আছিলে ইকতাদাৰ মুফতি বা ৱালি আৰু তেওঁলোকক সহায় কৰিবলৈ বা তেওঁলোকৰ ওপৰত চকু ৰাখিবলৈ বেলেগ বিষয়া কৰ্মচাৰীও আছিলে গতিকে এইখিনি আছিলে জাগিৰ ইকতা ব্যৱস্থা তেনেদৰে জাগিৰ ব্যৱস্থাও আছিলে ইকতা ব্যৱস্থাৰ আৰু চাৰিটা ধৰণ আছিলে গতিকে ইকতাৰ বিষয়ে আমি কিছু অলৰেডি ক'লোঁ আপোনালোকে চাই ল'ব আকৌ নেক্সট আছিলে জাগিৰ ব্যৱস্থাও একেধৰণৰ ইকনমিক বা এডমিনিষ্ট্ৰেটিভ মেজাৰ্ছ আছিলে মোগলসকলৰ দিনত জাগিৰ আছিলে 4 ধৰণৰ এইটো আমি জানো আৰু অলৰেডি কিন্তু ইকতাত আছিলে সংগঠনৰ কাৰণে আছিলে কিন্তু জাগিৰ আছিলে মেইনলি মনসবদাৰ বা সামৰিক বিষয়াসকলক বেতন হিচাপে দিবলৈ জাগিৰ ব্যৱস্থাটো আৰম্ভণি কৰিছিলে আকবৰে এইখিনিয়ে ক'লোঁ মই আজিৰ ক্লাছটো মই ইয়াতে সম্পূৰ্ণ কৰিলোঁ যদি আপোনালোকৰ এবাৰ আপোনালোকে চাই ল'ব আপোনালোকৰ কিছুমান ডাউটছ থাকিব লাগিলে মই কেতিয়াবা পিছলৈ নেক্সট ক্লাছত মই বেলেগ এটা চেপ্টাৰ আনিম কিন্তু প্ৰয়োজন বোধে মই আকৌ এইবোৰ ৰিপিট কৰিব পাৰোঁ নমস্কাৰ